তো আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখাম যে ইনকাম সাৰ্টিফিকেটখন আপোনালোকে কেনেকৈ এপ্লাই কৰিব মোবাইলতে হওক বা কম্পিউটাৰতে হওক ঠিক আছে ইনকাম সাৰ্টিফিকেটখন কেনেকৈ এপ্লাই কৰিব লাগে ৰিজেক্ট নোহোৱাকৈ বহুতে এপ্লাই কৰে কিন্তু বহুতৰে ৰিজেক্ট হয় গতিকে ৰিজেক্ট নোহোৱাকৈ আপোনালোকে ইনকাম সাৰ্টিফিকেটখন কেনেকৈ এপ্লাই কৰিব সেইটো আজি মই দেখুৱাম আৰু ইনকাম সাৰ্টিফিকেটখন এপ্লাই কৰাৰ পিছত 2-3 দিনৰ ভিতৰত আপোনালোকে ডাউনলোড কৰিব পাৰিব ইনকাম সাৰ্টিফিকেটখন এপ্লাই কৰোঁতে প্ৰথমতে আপোনাক কি লাগিব সেইটো কৈ আছোঁ আধাৰ কাৰ্ড লাগিব গাঁওবুঢ়া সাৰ্টিফিকেট লাগিব খাজানা ৰচিদ লাগিব আৰু এখন লাগিব ফৰ্ম ঠিক আছে আধাৰ কাৰ্ড গাঁও প্ৰধান খাজানা ৰচিদ আৰু এখন লাগিব ফৰ্মখন যদি আপোনালোকৰ তাত নাই তেনেহলে মই ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে ক্লিক কৰি পেলাই পিডিএফটো ডাউনলোড কৰি ল'ব পাৰিব এতিয়া মই আপোনালোকক কম্পিউটাৰ স্ক্ৰীনত দেখুৱাম যে ইনকাম সাৰ্টিফিকেটখন কেনেকৈ এপ্লাই কৰিব লাগে তো প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলি লওক ব্ৰাউজাৰত আপোনালোকে লিখক সেৱা সেতু লিখাৰ পিছত আপোনালোকে প্ৰথমতে যেটো দেখা পাব সেইটো আপোনালোকে ক্লিক কৰক তাৰ পিছত আপোনালোকে এনেকৈ এখন স্ক্ৰীন দেখা পাব ৰাইট সাইডে দেখা পাব আপোনালোকে লগইন ৰেজিষ্টাৰ আপোনালোকে তাত যাওক তাৰ পিছত সিটিজেন বুলি দেখা পাব সিটিজেনত আপোনালোকে ক্লিক কৰক সিটিজেনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়া এনেকৈ এখন স্ক্ৰীন ওপেন হৈ যাব ঠিক আছে এখন ওপেন হৈ যোৱাৰ পিছত লগইন কৰিব লাগিব লগইন কেনেকৈ কৰে ৰেজিষ্টাৰ কেনেকৈ কৰে হেতু মই আপোনালোকক মোৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ আপোনালোকে ৰেজিষ্ট্ৰেচনটো কৰিব পাৰিব ৰেজিষ্ট্ৰেচন কৰি পেলাই লগইন কৰিব পাৰিব ঠিক আছে মোৰ লগইন কৰা আছে এতিয়া আপোনালোকে যাব লাগিব ইয়াতে সাৰ্ভিসত এটো সাৰ্ভিস দেখিছে সাৰ্ভিসত আপোনালোকে ক্লিক কৰক তাৰ পিছত সাৰ্ভিসত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে সাৰ্চ কৰক ইনকাম সাৰ্টিফিকেট ঠিক আছে ইয়াতে আপোনালোকে ইনকাম সাৰ্টিফিকেট বুলি সাৰ্চ কৰিলে প্ৰথমতে আপোনালোকে দেখা পাইছে ইনকাম এপ্লিকেশন ফৰ ইনকাম সাৰ্টিফিকেট আপোনালোকে এপ্লাইত ক্লিক কৰি দিয়ক এপ্লাইত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এপ্লাই নাও ক্লিক কৰি দিয়ক তাৰ পিছত আপোনালোকে এনেকুৱা এখন স্ক্ৰীন দেখা পাব তাৰ পিছত আপোনালোকে ইয়াতে তলত যাওক আপোনালোকে ইয়াত কি ফিল আপ কৰিব লাগিব এতিয়া মই আপোনালোকক এতিয়া কৈ আছো ঠিক আছে প্ৰথমতে আপোনালোকৰ আছে এপ্লিকেন্ট নেম মানে আবেদনকাৰীৰ নাম ঠিক আছে তাৰ পিছত ইয়াতে আহিব মেল ফিমেল যেটো হয় হেতু তাৰ পিছত যিজনে এপ্লাই কৰিব তাৰ দেউতাকৰ নাম ইয়াতে হ'ব তাৰ পিছত মোবাইল নাম্বাৰটো অটোমেটিক্যালি আপোনাৰ আহি যাব ইমেইল আইডি নালাগে পান কাৰ্ড নিদিলে হ'ব ৰিলেশনশিপ মানে সম্পৰ্ক আপুনি এতিয়া ইয়াতে যেটো আপোনালোকৰ ফাদাৰ হয় তেনেহলে আপোনালোকে ইয়াতে সন অফ দিব ঠিক আছে সন অফ দিব তাৰ পিছত ৰিলেটিভ কি দিব আপোনালোকে ইয়াতে আপোনাৰ দেউতাৰ নামটো ইয়াতে দি দিব ঠিক আছে ইয়াতে মই আকৌ এবাৰ কৈছো আপোনালোকে ইয়াতে আপোনাৰ নামটো দিব তাৰ পিছত মেল হয় নে ফিমেল হয় হেতু দিব আপোনাৰ দেউতাৰ নাম দিব তাৰ পিছত ইয়াতে সন অফ দিব তাৰ পিছত ইয়াতে আপোনাৰ দেউতাৰ নামটো দিব ইয়াতে উপাৰ্জনৰ উৎসটো সুধিছে যদি খেতিয়া হয় কাল্টিভেশন দিব ইয়াতে কাল্টিভেটৰ দিব ইয়াতে আপনি 90,000 দিব পাৰে 1 লাখ দিব পাৰে 1,20,000 দিব পাৰে ঠিক আছে এখিনি হল প্ৰসেস এখিনি আপনি বুজি পালে এপ্লিকেশন নেম মেল হয় নে ফিমেল হয় ফাদাৰ নেম মোবাইল নাম্বাৰটো অটোমেটিক্যালি আহি যাব ইমেইল আইডি নালাগে পান কাৰ্ড নালাগে ইয়াতে সন অফ দিব আপোনাৰ দেউতাৰ নামটো দিব ইয়াতে কাল্টিভেশন দিব ইয়াতে কাল্টিভেটৰ দিব যদি খেতিয়ক হয় ইয়াতে 90,000 দিলেও হৈ যাব ঠিক আছে 90,000 দিলে হ'ব এতিয়া আহিল এড্ৰেছটো আপোনালোকে দি দিব ভিলেজ দিব সেকেন্ডটো অপচনেল হয় ইয়াতে ভিলেজটো আপোনালোকৰ যি হয় হেতু দিব তাৰ পিছত অপচনেল হয় এটো আসাম থাকিব আপোনালোকৰ জিলাটো দিব ইয়াতে তাৰ পিছত আহিব ইয়াতে মহকুমা আপোনাৰ যেটো হয় এতে আপোনালোকৰ সাৰ্কেল যেটো হয় হেতু দিব ইয়াতে মৌজা যেটো হয় হেতু দিব তাৰ পিছত আপোনালোকৰ ভিলেজ ইয়াতে ভিলেজটো দিব ইয়াতে পুলিশ ষ্টেচন যেটো হয় হেতু দিব ইয়াতে আপোনালোকৰ পোষ্ট অফিস নেমটো দিব আৰু ইয়াতে আপোনালোকৰ পিন নাম্বাৰটো দিব এতিয়া মই এখন ফিল আপ কৰি আছো ফিল আপ কৰাৰ পিছত সেভ এন্ড নেক্সট কৰিব লাগিব হেতু মই কৰি আছো এতিয়া মই এইখন ফিল আপ কৰি আছো
ইয়াতে মই এড্ৰেছখিনি ফিল আপ কৰি আছোঁ। ইজি প্ৰচেছ হয়, আপোনালোকে কৰিব পাৰিব। ইয়াতে লাষ্টত মই ছেভ এণ্ড নেক্সট কৰিছোঁ, ঠিক আছে, য়েছ কৰিছোঁ, ছেভ এণ্ড নেক্সট কৰিছোঁ। তাৰপিছত কি হ'ব, তাৰপিছত এইখিনি আপোনালোকে ইয়াতে দিব লাগিব। প্ৰথমতে কি আছে আপোনালোকৰ এড্ৰেছ প্ৰুফ, তাৰপিছত আছে আইডেণ্টিটি প্ৰুফ, তাৰপিছত আছে লেণ্ড ৰেভিনিউ ৰিচিপ্ট, তাৰপিছত আছে চেলেৰি স্লিপ, তাৰপিছত আছে এনি আদাৰ ডকুমেণ্ট, ঠিক আছে। এড্ৰেছ প্ৰুফত আপোনালোকে কি দিব, আধাৰ কাৰ্ডখন দিব। আইডেণ্টিটি প্ৰুফত আপোনালোকে কি দিব, আধাৰ কাৰ্ডখন দিব। লেণ্ড ৰেভিনিউ, ইয়াতে আপোনাৰ যিটো মই প্ৰথমতে কৈছিলোঁ আপোনালোকক খাজানা ৰচিদ, সেইখন দিব। তাৰপিছত চেলেৰি স্লিপ, যিসকল ব্যক্তিয়ে চাকৰি কৰি আছে বা পেঞ্চন পায় তেওঁলোকে ইয়াতে আপোনালোকৰ চেলেৰি স্লিপখন দিব লাগিব, ঠিক আছে। তাৰপিছত এনি আদাৰ ডকুমেণ্ট, ইয়াতে আপোনালোকে আপোনালোকৰ যিখন ফৰ্ম আছে সেইখন আৰু যিখন আপোনালোকৰ গাঁওবুঢ়া চাৰ্টিফিকেট আছে সেই দুখন ইয়াতে আপোনালোকে মাৰ্জ কৰি দিব লাগিব, ঠিক আছে। এনি আদাৰ ডকুমেণ্টত আপোনালোকে আপোনালোকৰ ফৰ্মখন দিব লাগিব আৰু আপোনালোকৰ ইয়াতে যিখন গাঁওবুঢ়া আছিল সেই গাঁওবুঢ়াখন আপোনালোকে দিব লাগিব। এইখিনি দিয়াৰ পিছত আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিলে আপোনালোকৰ একনলেজমেণ্টখন জেনেৰেট হৈ যাব, ঠিক আছে। এতিয়া মই প্ৰথমৰ পৰা কৈছোঁ আপোনালোকক, এড্ৰেছ প্ৰুফত আপোনালোকে আধাৰ কাৰ্ডখন দিব ইয়াতে। আইডেণ্টিটি প্ৰুফত আপোনালোকে আধাৰ কাৰ্ডখন দিব। লেণ্ড ৰেভিনিউ ৰিচিপ্ট আপোনালোকে মাটিৰ খাজনাখন দিব। চেলেৰি স্লিপ, যিসকলে চাকৰি কৰি আছে তেওঁলোকে তেওঁলোকৰ চেলেৰি স্লিপ দিব লাগিব। যিসকলে পেঞ্চন পাই আছে তেওঁলোকেও চেলেৰি স্লিপ দিব লাগিব। আৰু এনি আদাৰ ডকুমেণ্টত আপোনালোকে যিখন ফৰ্ম আছে, মোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে সেইখন ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰি লৈ কিনে ফৰ্মখন ফিল আপ কৰিব, ফিল আপ কৰি কিনে ইয়াতে আপলোড দিব, গাঁওবুঢ়াৰ চাৰ্টিফিকেট আৰু আপোনাৰ ফৰ্মখন, ঠিক আছে। এই দুখন, এইখিনি আপোনালোকে আপলোড দিয়াৰ পিছতে ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিখন ৰিচিপ্ট আছে সেইখন জেনেৰেট হৈ যাব। তাৰপিছত আপোনালোকৰ 2 দিন বা 3 দিনৰ পিছতে আপোনালোকৰ যিখন ইনকাম চাৰ্টিফিকেট আছে সেই ইনকাম চাৰ্টিফিকেটখন আপোনালোকে উলিয়াব পাৰিব, ঠিক আছে। একদম ইজি প্ৰচেছ হয়। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছিলে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। আজিলৈ ধন্যবাদ।